নমস্কাৰ সকলোকে সুপ্ৰভাত জনালোঁ। আজি নতুন এটা ভিডিঅ' বনাব লৈছোঁ। আপোনালোকক আজি ক'ম ধান খেতিৰ বিষয়ে। ধান খেতিত এই সময়ত হাল বাবলৈ আৰম্ভ কৰিছে আৰু কঠীয়াও ৰেডি কৰিছে। সাধাৰণতে গৰু আজিকালি নাই বোলে, পাৱাৰ টিলাৰ নাই, ডাঙৰ ট্ৰেক্টৰ লগাইছে। ধান খেতিত যেতিয়া আমি হাল বাওঁ, যদি বেছিকৈ মাটিটো খান্দি দিয়া হয় ট্ৰেক্টৰ লগাই, তেতিয়া মাটিটোত আইৰণৰ লেয়াৰ এটা আহি যায়, খুব ৰঙা হৈ যায় পানীটো। আৰু যদি সেই পানীখিনি গুচি যাব নোৱাৰে, ভেটা পৰি থাকে বা মাছ খাল মাটি, সেই ধান মাটিত ধান ৰোৱাৰ পিছত ধানখিনি তচবিজকৈ বাঢ়ি নাহে, ৰঙচুৱা হৈ ৰৈ যায়। এইটো কয় আইৰণ টক্সিটি। সেইকাৰণে এতিয়া হাল বাওঁতে ট্ৰেক্টৰ বেছি দবাব নিদিব। বহুতে পইচা দিছোঁ বুলি ভাবি বেছি দবাই দিয়ে বা নিজৰ ট্ৰেক্টৰৰ ড্ৰাইভাৰে বহুত খান্দি দিয়ে। ধান খেতি ইমান তললৈকে দবাব নালাগে, 3 ইঞ্চি বোকা কৰিলেই হৈ যায়। 3 ইঞ্চি হাল বাওঁতে আপোনাৰ 6-7 ইঞ্চি বোকা হৈয়ে যায়। এইটো যদি হৈ যায় কেনেবাকৈ হালধীয়া হৈ যায় ধানটো, তেতিয়া এটাই উপায় আছে, পটাছটো বেছি মাৰিব লাগিব আৰু পানীটো খুলি ৰাখিব লাগিব। তেতিয়া ধানখিনি সোনকালে তচবিজীয়া হৈ আহিব। যদি ইমান খৰচা কৰি আপুনি ধান খেতিটো কৰিছে, বহুত দিনলৈ দেখা যায় ইয়াৰ চেহেৰাটো নাহে। এইখিনি আপোনালোকে ধান খেতি কৰোঁতে তেতিয়া সাৱধান, হাল বাওঁতে বেছি দবাবলৈ নিদিব আৰু পানীখিনি খুলি ৰাখিব। বহুতে ভাবে সাৰটো গুচি যায়, যি যায় সাৰটো যাবই, উপায় নাই। কিন্তু আইৰণখিনি যদি বহুত দিন ভেটি ৰাখে, সেই তাত ধানৰ কাৰণে অনুপযোগী হৈ যাব। এই আইৰণখিনি ধান গছৰ শিপাত লাগি ধৰিব, ধৰি তেতিয়া শিপাখিনি একো টানিব নোৱাৰা হৈ যায়, তেতিয়া এইটো হয়। আৰু বহুতে ভাবে কি এইটো শিপাত পোকে ধৰিছে, এইটো ভুল ধাৰণা। শিপাত পোকে নধৰে, এইটো তেতিয়া অন্যান্য ৰাসায়নিক দ্ৰব্যবোৰ এনেই মাৰি থাকে। এইটো মাৰিব নালাগে। তাৰ মাছ পুঠি মৰি যোৱা দৰৱটো একেবাৰে ব্যৱহাৰ নকৰিব পথাৰত। পথাৰত যিবোৰ দৰৱ মাৰিবলৈ দিয়ে, কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিকৰ লগত আলোচনা কৰি ল'ব। যা তা দৰৱ নামাৰিব, মাটিডৰা বেয়া হৈ যায়। আৰু কিছুমান অঞ্চলত দেখা গৈছে, আমাৰ ইয়াতো দেখিছোঁ, এই ধান খেতি হাল বোৱাৰ আগতে কিছুমান ঘাঁহ গজি আছে, তাত কি কৰিছে, বন মৰা দৰৱ স্প্ৰে কৰি দিছে, উডিচাইড। এইটো কৰিব নালাগে। উডিচাইড মাৰিলে টুফডিয়ে মাৰি দিছে বহুতে বা গ্লাইফছ মাৰিছে, মাছখিনি চব মৰি যায়। মাছ, কেঁচু, কুচিয়া এইবোৰ চব মৰি গ'লে মাটিখিনি অনুপযুক্ত হৈ যাব। এই গোটেইখিনি মিলিহে আমাৰ জৈৱ বৈচিত্ৰ্যটো ৰক্ষা হ'ব। তেতিয়া ধানখিনি মাটিডৰা উপযুক্ত হৈ থাকিব। এইখিনি সাৱধানতা ল'ব। আৰু আপোনালোকে কিবা নুবুজিলে সেই কথাখিনি কৃষি বিজ্ঞানৰ কেন্দ্ৰত যাব। ওচৰৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তাত ধান খেতিৰ বিশেষজ্ঞ পাব, চাইণ্টিষ্ট পাব। এইসকলৰ উপদেশ ল'ব। সাধাৰণতে গ্ৰাম সেৱক কিছুমানে ভাল উপদেশেই দিয়ে আৰু কিছুমানে আছে নেজানে। সেইকাৰণে অকণমান কষ্ট কৰি কৃষি বিজ্ঞানৰ বৈজ্ঞানিকসকলৰ পৰা উপদেশ ল'ব, তেতিয়া আপোনালোকৰ ধান খেতিত সফল হ'ব। বিঘাত যদি আপুনি 10 কুইণ্টেল ধান নাপায়, তেতিয়াহ'লে টিকি থাকিব নোৱাৰিব। আৰু কঠীয়াও তেনেদৰে ভালদৰে পাৰিব লাগিব। মই কঠীয়াৰ বিষয়ে আগত কৈছোঁ। মোৰ ভিডিঅ'টোৰ কাৰণে আপোনাক চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ। নমস্কাৰ।